Hello everyone, welcome to our channel Cuisine Fusion. মই আজি আপোনালোকৰ ওচৰত আৰু এটা সুইটছ ৰেচিপি লৈ আইছো। আজিৰ আমাৰ এই ৰেচিপিটো হৈছে কালাকান্দ। এই কালাকান্দ কেটা বহুত কম বস্তুৰে মিঠাইৰ দোকানৰ দৰে ঘৰতে অতি সহজতে বনাই খাব পাৰি। তেন্তে আপোনালোকে চাই থাকক মই আজিৰ এই ৰেচিপি কালাকান্দ কেটা বনাবলৈ আৰম্ভ কৰো। প্ৰথমতে মই এইখিনি আধা লিটাৰ ফুল ক্ৰীম গাখীৰ লৈ লৈছো। এতিয়া এই গাখীৰখিনি ভালকে উতল আহালৈকে গৰম কৰি লওঁ। এতিয়া এই গাখীৰখিনি উতল আহিছে। এতিয়া মই আৰু অকমান সময় এই গাখীৰখিনি ভালকে উতলাই লওঁ। এতিয়া এই গাখীৰখিনি উতলাই লোৱা হৈ গৈছে। মই গেছৰ ফ্লেমটো অফ কৰি দিছো। এতিয়া এই গাখীৰখিনি 5 মিনিট মান সময়লৈকে অকমান ঠাণ্ডা হ'বলৈ ৰাখি থওঁ। এতিয়া এই গাখীৰখিনি ঠাণ্ডা কৰি লোৱা হৈ গৈছে। বাটিত এইখিনি মই 2 চামুচ ভিনেগাৰ লৈ লৈছো আৰু 2 চামুচ পানী দি মিক্স কৰি লৈছো। এতিয়া এই গাখীৰখিনি মই চানা বনাই লওঁ। এয়া চাওক এতিয়া এই গাখীৰখিনি চেনা বনাই লোৱা হৈ গৈছে। এতিয়া এই চেনাখিনি মই ভালকে চেকি লওঁ। এতিয়া মই এইখিনি ঠাণ্ডা পানীৰ লগত ভালকে ধুই লৈছো যাতে চেনাখিনিৰ পৰা ভিনেগাৰৰ টেষ্টটো আৰু গোন্ধটো নোহোৱা হৈ যায়। এইখিনি মোৰ এতিয়া ভালকে ধুই লোৱা হৈ গৈছে। এতিয়া এই চেনাখিনি যিমানখিনি এক্সট্ৰা পানী আছে সেইখিনি মই এনেদৰে হেঁচি উলিয়াই দিছো। এতিয়া এই চেনাখিনি ৰেডি। এতিয়া মই আকৌ এইখিনি আধা লিটাৰ ফুল ক্ৰীম গাখীৰ লৈ লৈছো। এই গাখীৰখিনিকো এতিয়া ভালকে গৰম কৰি লওঁ। এই গাখীৰখিনি আধা হৈ যোৱালৈকে উতলাই থাকিব লাগিব। এতিয়া এই গাখীৰখিনি অকমান সময় মূৰে মূৰে হেতা এখনেৰে এনেদৰে লৰাই থাকিব লাগিব আৰু এই গাখীৰখিনি কেৰাহীৰ তলিখনত আৰু সাইডত এনেদৰে লাগি যোৱাবোৰ এৰুৱাই দিব লাগিব, নহলে জ্বলি যাব পাৰে। জ্বলি গলে কালাকান্দ কেটাৰ টেষ্টটো একেবাৰে বেয়া হৈ যাব। এয়া চাওক এতিয়া এই গাখীৰখিনি উতলি শুকাই আধা হৈ গৈছে। এতিয়া ইয়াতে যিখিনি চেনা বনাই ৰাখিছিলো সেইখিনি দি দিওঁ। এতিয়া এই চেনাখিনি মই গুড়া নকৰাকে দিছো। কেৰাহীত দিয়াৰ পাছতো এই চেনাখিনি এনেদৰে গুড়া কৰি দিব পাৰি। এতিয়া এই চেনাখিনি মই এনেদৰে অকমানকে গুড়া কৰি দিছো। ইমান বেছিকে গুড়া নকৰিলেও হ'ব, কাৰণ মিঠাই দোকানৰ পৰা আমি যিবোৰ কালাকান্দ কিনি খাওঁ তাতে চানাৰ সৰু সৰু দানাবোৰ পোৱা যায়। এতিয়া এই চানাখিনি গাখীৰত এনেদৰে সিজাই থাকিব লাগিব। এই গাখীৰখিনি শুকাই যোৱালৈকে এইখিনি এনেদৰে সিজাই থাকিব লাগিব। এতিয়া মই ইয়াতে এইখিনি অকমান ইলাইচি পাউডাৰ দি দিছো। এতিয়া ভালকে মিক্স কৰি দিওঁ। এয়া চাওক এতিয়া এই গোটেই গাখীৰখিনি ভালকে শুকাই গৈছে। এতিয়া মই আকৌ ভালকে লৰাই দিছো। এতিয়া মই ইয়াতে এইখিনি চেনি দি দিছো। এই চেনিখিনি নিজৰ সোৱাদ অনুসৰি দি ল'ব পাৰি। এতিয়া ভালকে গোটেইখিনিকে মিক্স কৰি দিওঁ। এতিয়া এই চেনিখিনি ভালকে গলি যোৱালৈকে এইখিনি এনেদৰে ভাজি থাকিব লাগিব। চেনিখিনি এতিয়া ভালকে গলি গৈছে। এতিয়া এইখিনি ভালকে শুকাই যোৱালৈকে ভাজি থাকিব লাগিব।
এয়া চাওক এইখিনি এতিয়া ভালকৈ শুকাই গৈছে এইখিনি মোৰ এতিয়া ভাজি লোৱা হৈ গৈছে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ এতিয়া কালাকান কেইটা কাটি শেপ দিবৰ কাৰণে মই এনেদৰে এটা বাচন লৈ লৈছোঁ ইয়াতে মই ভালকৈ ঘি সানি লৈছোঁ এতিয়া এইখিনি ঠাণ্ডা হোৱাৰ আগতে ইয়াতে উলিয়াই লওঁ এতিয়া মই এইখিনি এনেদৰে ভালকৈ হেঁচি হেঁচি টাইট কৰি দিছোঁ আৰু সাইডেৰেও সমান কৰি দিছোঁ এতিয়া এইখিনি হৈ গৈছে এতিয়া মই কেইটামান পিস্তা মিহিকে কাটি ওপৰত এনেদৰে দি দিছোঁ এতিয়া এইখিনি মই অকমান হেঁচি দিছোঁ এতিয়া মই এইখিনি অকমান সময় ঠাণ্ডা কৰি 1 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি থম তেতিয়াহে এইখিনি টাইট হ'ব আৰু কাটি শেপ দিব পৰা যাব এতিয়া 1 ঘণ্টা হৈ গৈছে এতিয়া মই এইখিনি ফ্ৰিজৰ পৰা উলিয়াই লৈছোঁ এতিয়া এই কালাকান কেইটা চাকু এখনেৰে কাটি শেপ দি লওঁ এতিয়া আমাৰ এই কালাকান কেইটা খাবৰ কাৰণে ৰেডি আজিৰ মোৰ এই ৰেচিপি কালাকান মিঠাইৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব কমেণ্ট কৰিব মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মোৰ এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব যাতে মোৰ আহিব লগা প্ৰত্যেকটো নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে থ্যাঙ্কস ফৰ ৱাচিং